কাইলৈৰ পৰা মই আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা। কাইলৈৰ পৰা মই আপোনাক ভাল পাম, আজি যে একেবাৰে ব্যস্ত। আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলি পিন্ধি, কাইলৈ জুখিম দীঘল হয়নে সিমান প্ৰেমত লাগে জীৱন। কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক। আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ। কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব, কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ, আৰু তেতিয়াহে কোল্ড ড্ৰিংকছবোৰে আমাৰ কৌতুকৰক খুৱাব। নে আপুনি ভাল পায় আইচক্ৰীম? কাইলৈ কিনিম দিয়ক। কাইলৈ বাৰু আপোনাক লগ পামনে? আজি য'ত দেখিছিলোঁ আপোনাৰ যিখিনি থাকিবনে সেইখিনি কাইলৈও? কাইলৈ কিন্তু আপুনি হেৰাই নাযাব, কিয়নো আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই। কাইলৈ আপোনাৰ সৈতে পৰিচিত হ'ম, কাইলৈ আপোনাক মই তুমি বুলি মাতিম, আৰু আপুনি মোক মাতিবনে? কাইলৈৰ পৰা মই আপোনাক ভাল পাম, আজি যে এৰাব নোৱাৰা ব্যস্ততা। এইটো কিন্তু প্ৰেমৰ কবিতা নহয়। ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, এই ভাবি যে তেওঁৰ দুখ হয় অসীম। ভাল মানুহ লগ পালে মই সাৱটি ধৰোঁ আৰু অনুভৱ কৰোঁ তেওঁ কিমান বুজিব কিমান। তেওঁৰ পিঠিত হাত বুলাই দিওঁ য'ত চাবুক মাৰে আন্ধাৰ বতাহে। লাগি চাই ৰং তেওঁৰ দুই ওঠ, যাক বোবা কৰা হ'ব নিৰ্মম অবিশ্বাসেৰে, আৰু খামুচি ধৰোঁ তেওঁৰ হাত যি ভৰি আছে সৰলতাৰে সিক্ত অজস্ৰ ভুলৰ দাগেৰে। ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, কাৰণ অনিদ্ৰাই স্বীকাৰ কৰি তেওঁৰ দাঁতৰ বিষয় অত্যাধিক। ভাল মানুহৰ ঘৰৰ কেঁচুৱাই আমনি কৰে বেছি, তেওঁৰ প্ৰতিবেশী হয় উগ্ৰ হিংসুক। ড্ৰাইভাৰে তেওঁক ঠগায়, লগুৱাই তেওঁক জ্বলায়। ভাল মানুহে বজাৰ কৰিব নাজানে, বজাৰৰ পৰা কিনি আনে পচা আলু। চেক চাই থাকে ধৰিবলৈ তেওঁক অভাৱ নামৰ এটা ৰাক্ষসে। ভাল মানুহ তৎক্ষণাত মৰি যায় বা জীয়াই থাকে তিল কৰি। ভাল মানুহ লগ পালে মোৰ ভাল লাগে, এই ভাবি যে তেওঁৱেই হাঁহিব পাৰে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহি। মোৰ দুজনী ছোৱালী, বহুতৰে ছোৱালী আছে, ল'ৰা নাই হয়তো, গতিকে যিসকলৰ ছোৱালী আছে তেওঁলোকে বেছি কবিতাটো অনুভৱ কৰিব নিশ্চয়। অ' মোৰ ছোৱালী, অ' মোৰ ছোৱালী, ৰূপালী এছাতি পোহৰে যেতিয়া ৰূপালী কৰিব মোৰ নোম আৰু চুলি। অ' মোৰ ছোৱালী, ধৰি ধৰি ৰাস্তা পাৰ কৰাবানে মোক? পক্ষাঘাতত যদি বিকল হৈ পৰে মোৰ দুহাত দুভৰি। অ' মোৰ ছোৱালী, হুইল চেয়াৰত বহুৱাই ফুৰাবলৈ দিবানে মোক? দুচকুত যদি ভৰি যায় ডাৱৰ, অ' মোৰ ছোৱালী, ছপা আখৰবোৰ যদি দেখোঁ উকা উকা, অ' মোৰ ছোৱালী, পঢ়ি শুনাবানে মোক নতুন কবিৰ কবিতা এটি দুটি? তোমাৰ তেজত মই থাকিম নে অ' মোৰ ছোৱালী, সাঁচিবনে মোক তোমাৰ বুকুত অ' মোৰ ছোৱালী? মচি দিবানে মোৰ মুখৰ লেলাউটি, টানি দিবানে মোৰ আঙুলিৰ গাঁঠি? অ' মোৰ ছোৱালী, চেঁচা হৈ আহোঁ যদি। আছিলো কত উজাগৰ তোমাৰ জ্বৰৰ ৰাতি, অ' মোৰ ছোৱালী, পাহৰি যাবা নেকি? তেজ বেছি আনিছিলোঁ তোমালৈ আপেল আঙুৰ, অ' মোৰ ছোৱালী, তিনিচকীয়া এখন গাড়ী, স্কুলৰ বেগ টিফিন বক্স, অ' মোৰ ছোৱালী, বিস্কুটৰ পেকেট, চুলিৰ বেন, ফ্ৰকৰ কাপোৰ, অ' মোৰ ছোৱালী, ভাতৰ পাতত কাঁইট বাচি মাছ জোতা কিনিবলৈ, অ' মোৰ ছোৱালী, আঁকি নিছিলোঁ তোমাৰ এখন ভৰি। ইপিনে মাতিছিলা সিপিনে মাতিছিলা, অ' মোৰ ছোৱালী, হাঁহিতো আছিলোঁ মই, চকুলতো আছিলোঁ মই, মনত ৰাখিছা? দূৰৈৰ সাগৰৰ ঢৌবোৰকো মই তোমাৰ কথাই সুধিছিলোঁ, কাণৰ কাষৰ বতাহকো মই তোমাৰ কথাই সোধোঁ, অ' মোৰ ছোৱালী, অকণমান নেদেখিলে কেনেকৈ ছাতি ফুটি জাৰৰ ৰাতি, অ' মোৰ ছোৱালী, বাৰে বাৰে নিহালি কাঁইটে বিন্ধিলে তোমাক, অ' মোৰ ছোৱালী, তেজ ওলাইছিল ভৰিত মোৰ। ৰূপালী এছাতি পোহৰে যেতিয়া ৰূপালী কৰিব মোৰ নোম আৰু চুলি। দীঘলকৈ খুৱাই দিব মোক, অ' মোৰ ছোৱালী, দীঘলকৈ চেঁচা কৰিব মোক, অ' মোৰ ছোৱালী, শ্মশানত চাই কৰি আহি
মোৰ ছোৱালী আকৌ জীয়াই তুলিবানে মোক তোমাৰ বুকুৰ আৰু আলমাৰি খুলি মোৰ ছোৱালী মোৰ ছোৱালী মোৰ ছোৱালী। মালিকৰ দেশৰ কবিতা নামৰ সৰু কবিতাৰ পুথিখন মই উন্মোচন কৰিলোঁ। আজিৰ এনে দুখ সময়ত এখন কবিতা পুথিৰ জন্ম হোৱাটো এটা শুভ বাৰ্তা। চৌদিশে ইমান অন্যায় অবিচাৰ দুৰ্নীতি চলি আছে, তাৰ মাজত শুভ বাৰ্তা আমি শুনিবলৈ নাপাওঁৱেই। বাতৰি কাকতৰ পৰা আদি কৰি টিভি চেনেলৰ পৰা আদি কৰি আমি সদায় দেখা পাওঁ হত্যা, ধৰ্ষণ, লুণ্ঠন, দুৰ্নীতি, অপহৰণৰ কথাবোৰ। কিন্তু এখন কিতাপৰ জন্ম হোৱা এই নাহৰণি নামৰ ঠাইৰ পৰা এখন কিতাপৰ জন্ম হৈছে, এই বাতৰিটো আজি কোনেও বুজি নাপায়। গতিকে এইটো এটা শুভ বাৰ্তা। মই এই বাৰ্তাটো যিসকলে দিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। চাইফুল হুছেইন বৰা সম্পাদক, তেখেতক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁ কবিতাবোৰ গোটাইছে আৰু এইখন সুন্দৰভাৱে প্ৰকাশ কৰিছে। কিন্তু এটা কথা ঠিক, কিতাপ এখন এই যে উন্মোচন কৰা বুলি ক'লোঁ, এই যে উন্মোচন হ'ল, এয়া কিন্তু প্ৰকৃত অৰ্থত উন্মোচন নহয়। এই মঞ্চত কিতাপ এখন দাঙি ধৰিলে উন্মোচন নহয়, এই কেমেৰাৰ সন্মুখত কিতাপ এখন দাঙি ধৰিলে উন্মোচন নহয়। এখন কিতাপ উন্মোচন হয় তেতিয়াহে, যেতিয়া পাঠকে পঢ়িব। পাঠকেহে কিতাপ এখন উন্মোচন কৰিব পাৰে প্ৰকৃত অৰ্থত। যেতিয়ালৈকে পাঠকে কিতাপখন নপঢ়ে তেতিয়ালৈকে কিতাপখন উন্মোচন নহয়। গতিকে প্ৰকৃত অৰ্থত উন্মোচক আপোনালোকে। গতিকে মই আপোনালোকক কিতাপখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে কিতাপখন পঢ়িব, প্ৰত্যেকটো পৃষ্ঠাই যেতিয়া পঢ়িব তেতিয়া প্ৰত্যেকটো পৃষ্ঠাই উন্মোচিত হ'ব। গতিকে আপোনালোকৰ ওচৰত মই সেই আহ্বান ৰাখিছোঁ। আৰু মই এই সম্পৰ্কে বিশেষ কথা নকওঁ। মই মোৰ কবিতা পঢ়িম, আপোনালোকে মোৰ কবিতা শুনিম বুলি মোক মাতি আনিছে। মই কবিতা কেইটামান পঢ়িম আৰু দুআষাৰ কিবা আফ্ৰোজা আক্তাৰৰ মন্দিৰ। বুকুত মছজিদ এটা থকাৰ পিছতো আফ্ৰোজা আক্তাৰৰ শান্তি নাছিল। মন্দিৰ এটা নবনোৱালৈকে বুকুত তাকে লৈ বহুত কাহিনী আছে সঁচা মিছা বহুত ফুচফুচনি। কিন্তু এটা কথা ঠিক, আফ্ৰোজাই মোক সুধিছিল মন্দিৰ বনাবলৈ ক'ৰ পৰা আনিব ইটা। মই কৈছিলোঁ অযোধ্যা বৃন্দাবনৰ পৰা আনিব নালাগে, ঘৰৰ ওচৰৰ ইটা ভাটিটোৰ পৰা আনা। কৈছিলোঁ চিমেণ্ট বালিও আনিবা ঘৰৰ ওচৰৰ আটাইতকৈ সৰু দোকানীজনৰ পৰা। মিছা কথা ক'ব নোৱাৰাৰ বাবে যিজন হৈ থাকিল সদায় সৰু বেপাৰী। আৰু মছলা মাৰিবলৈও পানী আনিব নালাগে নদীৰ পৰা। মন্দিৰ মছজিদৰ কটাকটি মৰামৰিত বহু মানুহ উটি গৈছিল এই নদীৰে। নদীৰ যে কিমান কষ্ট হৈছিল উটুৱাই নিবলৈ সেইবোৰ কওঁ। নদীবোৰ আৰু নদী হৈ থকা নাই আফ্ৰোজা, সেয়ে মছলা মাৰিবলৈ পানী নিবা কুঁৱাৰ পৰা কলহত ভৰাই। আফ্ৰোজাৰ বুকুত মন্দিৰ হৈ যোৱাৰ পিছত কিমান উৎসাহেৰে যে তাই মোক কৈছিল, এতিয়া হেনো তাইৰ বুকুত আল্লাহ আৰু ঈশ্বৰে একেখন কাঁহীতে খায়, একেখন বিচনাতে শুৱে। মই তাইক সুধিছিলোঁ দুয়োজন দেখিবলৈ কেনেকুৱা। আফ্ৰোজাই ক'লে দুয়োজন যজা, সেয়ে তাই হেনো এতিয়া চিনিবই নোৱাৰা হ'ল কোনজন ঈশ্বৰ কোনজন আল্লাহ। নাজানে কিমান লাগে তাক খাদ্য, সৰ্বভোগ এই জন্তুটো তাৰ নাম কি নাখায় সি। মাটিবোৰ, ঘৰবোৰ, দলংবোৰ, পুখুৰীবোৰ, গছবোৰ, নদীৰ দুপাৰ, সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে। অহৰহ থাকে ভোকত, হাঁহি হাঁহি খায় সি কাগজবোৰ, টিভি চেনেলবোৰ, পথাৰবোৰ, পাহাৰবোৰ, বাগিচাবোৰ, মানুহৰ সপোনবোৰ। তাৰ গোটেই পৰিয়ালটো এতিয়া ভোকত। সেই জন্তুটোৰ নাম কি যাৰ ভোক নুগুচে, যে নাজানে তাৰ পেটৰ জোখ। সকলোৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰক, যাতে আঁতৰি যায় তাৰ মাৰাত্মক ভোক, যাতে ক্ষান্ত হয় তাৰ পেটৰ অগণি, যাতে স্বস্তিৰ নিশ্বাস পেলাব পাৰে সকলোৱে। যুদ্ধৰ পোচাক, কবিয়ে কাগজ ল'লে হাতত, জন্তুটোৱে হাতত তুলি ল'লে তৰোৱাল, কবিয়ে ল'লে কলম।
জন্তুটোৱে তৰোৱাল দাঙি অত্যাশ্য কৰি খেদি আহিল কবি। কবিয়ে লিখিলে মাত্ৰ এষাৰি বাক্য আৰু লাহেকৈ দেখুৱালে জন্তুটোক। বাক্যশাৰী আছিল, মোৰ গাত হাত দিলেই তোমাৰ নেজ ফুলকি পৰিব। জন্তুটোৱে তৰোৱাল দলিয়াই কান্দিবলৈ ধৰিলে, ওহ ওহ, নেজ নোহোৱাকৈ মই কেনেকৈ থাকিম। 30 পইচা মোৰ জেপত 30 পইচা, তেতিয়া 30 পইচাত চিগাৰেট এটা পাইছিলোঁ। মোৰ জেপত 30 পইচা, চিগাৰেট এটাৰ দাম। এটকা থকা হ'লে ফটিকা এগিলাচকৈ পালোহেঁতেন। মাতাল হ'বলৈ পইচা নাই, ইমান কাঙাল, কেৱল হৃদয়খন আছে, তাৰে কিনিবলৈ পামনে প্ৰেম মাতাল হোৱাকৈ। তেতিয়া 30 পইচাত চিগাৰেট পাইছিলে আৰু এটকাত পিয়া হোৱা জন্তুটোৱে পানীৰে সৈতে জলসিঞ্চন আঁচনিখনকে খাই থ'ল। সংগী জন্তুজনীয়ে ক'লে, তুমি জলসিঞ্চন খালা, মোৰো পিয়া লাগিছে, মই এতিয়া খাম কি? জন্তুটোৱে ক'লে, তোমাৰ কাৰণে ৰাখি থৈছোঁ জল পৰিবহণ। তোমাৰ কাৰণে বিলবোৰ পুখুৰীবোৰ আছে, দৰকাৰ হ'লে আছে নদী বান্ধ আঁচনিও, পিয়াহত নাথাকিবা কেৱল। সমুখ সমৰত জন্তু আৰু কবি। দুখৰ দৰে নিমখ বগা, দুখৰ দৰে নিমখ বগা ভকভকীয়া, নিমখ আন একো নহয়, দুখ। এই যে পৃথিৱীৰ তিনিভাগ পানী, জগতৰেই চকু পানী, য'ৰ পৰা হয় নিমখৰ জন্ম। নিমখ খাওঁ বাবেই আমাৰ তেজ লুণীয়া, অশ্ৰু লুণীয়া, ঘাম লুণীয়া, আনকি হৃদয়টো দুখৰে ভৰাল, লনৰে ভৰাল। সেয়েহে হৃদৰোগীয়ে নিমখ খোৱা প্ৰায় মানা। নিমখ খাওঁ বাবেই আমি দুখত পৰোঁ, নিমখ খাওঁ বাবেই আমি দুখত পৰোঁ। সেয়েহে আমাৰ জীৱনৰ তিনিভাগেই দুখ। তথাপি নিমখ সকলোৰে প্ৰিয়, নিমখ নহ'লে আমাৰ পেটলৈ ভাত নাযায়, নিমখ নহ'লে সকলো সোৱাদ হয় মিছা। আমাৰ জিভাই আটাইতকৈ পচন্দ কৰে নিমখ। কাৰণে অকাৰণে আমি নিমখ খাওঁ, কাৰণে অকাৰণে আমি দুখ পাওঁ। সুখতো আমাৰ চকুলো নিমখীয়া, দুখতো আমাৰ চকুলো নিমখীয়া। শিশুৱে নিমখ নাখায়, সিহঁতক গাখীৰত মিহলাই দিব লাগে আনন্দ অৰ্থাৎ চেনি। তাৰ পাছত লাহে লাহে এদিন সিহঁতেও ভাল পাই উঠে নিমখ। তেতিয়া মাকে প্ৰতিবেশীৰ আগত ঘোষণা কৰে যে তেওঁৰ ল'ৰা ছোৱালীহালে গাখীৰ নাখায়, ভাল পায় কেৱল নিমখীয়া। এইদৰে শিশুবোৰো লাহে লাহে নিমখৰ চিকাৰ হয়, দুখৰ চিকাৰ হয়। গছ গছনিও নিমখ ভাল পায়, নিমখ পালে সিহঁত বাঢ়ে। হাবিৰ জন্তুৱে নিমখ ভাল পায় নে নাপায় নাজানো, কিন্তু পালেও ক'ত পায় আৰু কেনেকৈ পায় নাজানো, কিন্তু ঘৰচীয়া গৰু ছাগলীয়ে নিমখ ভাল পায়। নিমখ খুৱাই গৃহস্থই সিহঁতক নিজৰ দুখৰ সমভাগী কৰিব খোজে। এদিন নিমখে মোক সুধিছিল হাতীৰ সৈতে তাৰ কি সম্পৰ্ক, যে হাতী মৰিলে নিমখেৰে পুতিব লাগে। সুধিছিল সেই শক্তিশালী জন্তুটোৰ ভিতৰতো কিবা দুখ আছে নেকি, সেই নিমখেৰে থাকিব লাগে। মই উত্তৰ নিদিলোঁ। নিমখক কেনেকৈ বুজাওঁ মানুহৰ বিজ্ঞান, নিমখ নিজেই আৱেগিক। মানুহ শেষ হৈ গ'লেও নিমখ থাকিব, পৃথিৱী শেষ হৈ গ'লেও নিমখ থাকিব। কাৰণ তেতিয়া ঈশ্বৰে চকুলো টুকিব আৰু চকুলো মানেইতো নিমখ থাকিব ঈশ্বৰৰ চকুলো হৈ। এই ৰহস্যময় আৰু গভীৰ চৰিত্ৰৰ নিমখ, যিয়ে আমাক ইমান দিছে, যিয়ে আমাক দিছে সাঁতুৰিবলৈ অশ্ৰুৰ এটা সমুদ্ৰ, যিয়ে আমাৰ জীৱনক শিকাইছে অনন্য সুন্দৰ দুখৰ পাঠ,
সেই নিমখক মোৰ নমস্কাৰ। ৰ'দ, ৰ'দৰ কোনো ঘৰ নাই, ৰ'দৰ কোনো ঘৰ নাই, সি য'তে ত'তে পৰি থাকে। মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাহত, চোতালত, বাৰান্দাত, ঘৰৰ চালত, ৰাস্তাত, দেৱালত, জাবৰত, নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰ'দ অলপ জেদি নুসুধাকৈয়ে মানুহৰ দুৱাৰেৰে সোমাই আহে খিৰিকীৰে, ভেণ্টিলেটৰেৰে, বেৰৰ জলঙাৰে, ছালৰ ফুটাৰে। শোৱনি কোঠাটো সোমাই ৰ'দ, শোৱনি কোঠাটো সোমাই ৰ'দ, ৰান্ধনি ঘৰতো সোমাই ৰ'দ, আনকি বাথৰুমতো যদি ফুটা থাকে দেখিবা সোমাই আহিছে ৰ'দ। আৰু সেই ৰ'দক দেখি আমাৰ লাজ নালাগে। মানুহে ৰ'দৰ নাম থয় সোণালী ৰ'দ, কোমল ৰ'দ, চোকা ৰ'দ, মিঠা ৰ'দ, কিছুমানে কয় তিতা ফটা। নাম থোৱাটো মানুহৰ পুৰণি বদ অভ্যাস। এজন কবিয়ে ৰ'দক অপমান কৰিছিল, এজন কবিয়ে ৰ'দক অপমান কৰিছিল। তেওঁ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল, তোমাক দেখি এনে লাগে যেন তুমি গভীৰ ছায়া, জীৱনটো দেখি ৰ'দ। ৰ'দে কাৰো অন্যায় কৰা নাই, ৰ'দে কাৰো অন্যায় কৰা নাই, তথাপি আমি মাজে মাজে ৰ'দক দুখ দিওঁ। যাৰ কালি ৰ'দক কাষলৈ মাতোঁ, কাষলি ধৰোঁ, কোলাত লওঁ, আৰু জব কালি ৰ'দক খেদোঁ, ছাতি লওঁ, ক'লা চশমা পিন্ধোঁ, গালি দিওঁ। ৰ'দ কি আমাৰ দাঁত? যেতিয়াই ইচ্ছা মৰম কৰিম, যেতিয়াই ইচ্ছা গালি দিম। ৰ'দকতো তৰ্ক নকৰোঁ, ৰ'দ নিজেই উভলি। কিজানি ৰ'দ এক অবুধ শিশু। সিদিনা দেখিলোঁ 10 মহলীয়া এটা ঘৰৰ ওপৰত কেইজনমান মানুহ তাত ঘূৰিছে আৰু উতলাব দিছে পানী, মানুহৰ গা ধোৱা পানী। পৰা হ'লে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন, পৰা হ'লে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন। কিন্তু ৰ'দ স্বাধীন চুতীয়া নিৰ্বিকাৰ উভলি। ৰ'দকতো তৰ্ক নকৰোঁ, ৰ'দ ভালে থাকক। কিজানি ৰ'দ এক শক্তিশালী পুৰুষ। এই চহৰৰ এগৰাকী নাৰীয়ে ৰ'দক ভাল পায়। তেওঁ ৰ'দৰ বাবে চকীবোৰ পাৰি থয়। খিৰিকীৰে আহি ৰ'দ বহি থাকে তেওঁ পাৰি থোৱা চকীবোৰত। ৰ'দ যলৈকে যায় চকীবোৰ তেওঁ তালৈকে তুলি লৈ যায়। তেওঁ ল'ৰাটোৰ নাম ৰাখিছে ৰ'দ, ছোৱালীজনীৰ নাম ৰাখিছে ৰ'দালি। কেৱল সেই নাৰীৰ বাবেই ৰ'দ নাহে এই পৃথিৱীলৈ, ৰ'দ আহে সকলোৰে বাবে। ৰ'দে হাত মেলি দিয়ে মানুহৰ পিনে, মানুহৰ ছালৰ মাজেৰে, মাংস আৰু হাড়ৰ মাজেৰে ৰ'দ সৰকি যাব খোজে মানুহৰ হৃদয়লৈ। অ' পাহাৰ, তুমি অলপ হাউলি দিয়াচোন, ৰ'দ আহক, ৰ'দ আহক, ৰ'দ আহক। জেঠী, এসময়ত জেঠীবোৰ সঁচা কথাৰ সমৰ্থক আছিল। এসময়ত জেঠীবোৰ সঁচা কথাৰ সমৰ্থক আছিল। সময়ৰ লগে লগে জেঠীবোৰো সলনি হ'ল। এতিয়া জেঠীবোৰে সময়ৰ লগত তাল মিলাই চলে। জেঠীবোৰ এতিয়া সমস্ত মিছা কথাৰ সমৰ্থক। মই যেতিয়া মিছা কথাৰ জাল এখন পতাৰ কথা ভাবি থাকোঁ, ঠিক তেতিয়াই যেতিয়া তাই টিক 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 কৰি মোক সমৰ্থন কৰে, টিক টিক টিক, আৰু মই নিজৰ প্ৰতি আস্থাই লৈ পৰোঁ। মানুহৰ দৰে জেঠীবোৰৰো জীৱন প্ৰণালী সলনি হ'ল, খাদ্যাভাস সলনি হ'ল। এতিয়াতো জেঠীবোৰে কেক খাবলৈও লৈছে, আৰু কেক মানেইতো মিছা শুভেচ্ছা, প্ৰতাৰণাৰ আয়োজন। কেক খাইছে যেতিয়া কেক কটাৰ হাত চাপৰিক সমৰ্থন নকৰিব কিয় জেঠীবোৰে? লক্ষ্য কৰিছেনে কেক কটাৰ ঠিক আগমুহূৰ্তত যেতিয়া তাই টিক 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 কৰি উঠিছে? ক'ত আনন্দ কৰিব লাগে জেঠীয়ে শিকি পেলাইছে সেই কথা। এদিন মানুহৰ কাটি পেলাই দিয়া সঁচা কথাৰ জিভাখন খাইছিল হেনো জেঠীয়ে। তেতিয়াৰে পৰা জেঠী আছিল সঁচা কথাৰ ঘোৰ সমৰ্থক। এতিয়াও জেঠীয়ে সিহঁতৰ পূৰ্বৰ ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিছে। কিন্তু মানুহে নজনাকৈয়ে জেঠীয়ে তলে তলে সলনি কৰিছে সিহঁতৰ সত্যবাদী জীৱন। কিয়নো সিহঁতৰো পৰিৱেশ সলনি হৈছে। এতিয়া সিহঁতেও শুনিবলৈ নাপায় সঁচা কথা। ঘৰৰ চিলিঙত, দুৱাৰ খিৰিকীৰ আঁৰত, পৰ্দাৰ তলত সিহঁতে ৰাতিপুৱাৰে পৰা শুনে কেৱল মিছা কথাবোৰকেই, কেৱল মিছা কথাবোৰকেই। এতিয়া সিহঁতেও মানিবলৈ বাধ্য হৈছে যে মিছা কথা অবিহনে একো আগ নাবাঢ়ে।
সমাজ সভ্যতা সকলো আগবাঢ়ে মিছাৰ ওপৰত ভৰ দিয়েই। প্ৰেমততো আটাইতকৈ মিছা কথাৰেই প্ৰধান ভূমিকা। মিছা কথা ক'ব নোৱাৰিলে প্ৰেম কৰোঁতেই মৰহি যায়। যিমান মিছা কথা ক'ব পাৰে সিমানে প্ৰেমৰ ফুলপাত বাঢ়ে। যেতিয়াই এইবোৰ সকলো দেখে শুনে আৰু বুজি উঠিছে, সিহঁতক শিকাব বুজাবলগীয়া একো নাই তেতিয়া। এই স্বীকাৰ মনোভাৱৰ কাৰণেহে জেঠীয়ে মানুহৰ ঘৰত এতিয়াও আশ্ৰয় পাই আছে। নহ'লে মানুহে জেঠীক পঁইতাচোৰা মৰাৰ দৰে মাৰি খেদি পঠালেহেঁতেন। মই আজিকালি কাৰোবাৰ ঘৰলৈ গ'লে পুতলি মুখত সুধোঁ, আপোনালোকৰ ঘৰত জেঠী আছে নেকি? আজিকালি মই জেঠীক ভৰসা কৰিয়েই কথা পাতোঁ। মোৰ প্ৰত্যেকটো মিছা কথাতেই জেঠীয়ে ভয় দিয়ে। যেতিয়া আনকি মোৰ মাতটো চিনি পোৱা হৈ গ'ল। মই কেতিয়াবা ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'বলগীয়া হ'লে জেঠীকেই কৰিম মোৰ প্ৰধান সাক্ষী। কিয়নো আমাৰ দেশৰ ন্যায়াধীশসকলে শেষ ৰায় দিয়াৰ আগতে জেঠীকেই এবাৰ সুধি লয়। তেওঁ ঘৰলৈ গৈ ৰায় দিবলগীয়া ফাইলটো খুলি উচ্চাৰণ কৰি থাকে, হয় নহয়, হয় নহয়, হয় নহয়, হয় বা নহয়। যিটো শব্দতে যেতিয়া টিক টিক কৰি উঠে সেইটোৱে ন্যায়ালয়ৰ ৰায়। এনেদৰে জেঠীবোৰে গধুৰ মধুৰ ন্যায়াধীশসকলক উদ্ধাৰ কৰে। কিন্তু কবিসকলৰ ওচৰত জেঠীবোৰ বৰ অসহায়। কিয়নো কবিতাৰ সমান মিছা কথা আৰু একো নাই। ইমান মিছা কথা যে কবিতাৰ পক্ষত থিয় হ'বলৈ জেঠীবোৰো অনিচ্ছুক। মনৰ ভাৱ কেতিয়াও কবিতা নহয়। মনৰ ভাৱটো হ'ল এটা ধৰণৰ কেঁচা মাল। কেঁচা মাল মানে কি ধৰণৰ? এতিয়া আপুনি এখন আঞ্জা বনাবৰ কাৰণে যিখিনি শাক পাচলি আনে সেইখিনি কেঁচা মাল, আমি কেঁচা মাল বুলি কওঁ। সেই শাক পাচলিখিনিয়ে আপুনি কিন্তু বনাই পেলাই পৰিৱেশন যেতিয়া কৰিব তেতিয়া সুন্দৰ এখন আঞ্জা হ'ব, সুন্দৰ এখন মাছৰ আঞ্জা বা মাংসৰ আঞ্জা আমি ধুনীয়াকৈ অন্যান্য তৰকাৰীৰ লগত, য'ত তাৰ কাৰণে যিখিনি কৰিব লাগে, মাছ বনাবৰ কাৰণে মাছটো ভাজিব লাগিব, ধুব লাগিব, ধোৱাৰ পৰা ভাজিব লাগিব, কি কৰিব লাগিব, তেল নিমখ মছলা চবৰে দি পেলাই আপুনি যেতিয়া এখন সুন্দৰ ব্যঞ্জন কৰি আপুনি পৰিৱেশন কৰিব, সেইটো মাছৰ ধুনীয়া এখন জোল হ'ল। কিন্তু আপুনি বনাইছে কি? মাছ বনাইছে, কেঁচা বস্তুখিনিৰে বনাইছে, বাকীখিনি কেঁচা মাল। সেই যে আৱেগটো কেঁচা মাল আপুনি যেতিয়া বনালে, এই যে নিৰ্মাণখিনি কৰিলে, তেতিয়াহে আপোনাৰ মাছৰ আঞ্জাখন হ'ল। এই যে নিৰ্মাণখিনি কৰিলে, আৱেগৰ মনৰ ভাৱটোক যেতিয়া নিৰ্মাণ কৰিব, তেতিয়াই সি কবিতা হৈ উঠিব। সেইটোৱে সেই কেঁচা মালটো বুজিব লাগিব। আমাৰ আৱেগ মনৰ ভাৱ এইটো হ'ল কেঁচা মাল। এই যে নিৰ্মাণটো কৰিব যদি পাৰে, তেতিয়া সি শিল্প হৈ উঠিব, সি কবিতা হৈ উঠিব। কবিতা এটা নিৰ্মাণ কৰোঁতে বাস্তৱ আৰু কল্পনাক আমি বাস্তৱক বেছি গুৰুত্ব দিম নে কল্পনাক গুৰুত্ব দি পেলাই কবিতাটো নিৰ্মাণ কৰিম? দুইটাতে আপুনি য'ত আপুনি কেৱল বাস্তৱতাও হয়তো কবিতা হৈ উঠিব নোৱাৰে, আপুনি আৰু কেৱল কল্পনাটোও হয়তো কবিতা হৈ উঠিব নোৱাৰে। কেৱল কল্পনাই হৈ থাকিব, কল্পনা আৰু বাস্তৱতাৰ সংমিশ্ৰণ হ'ব লাগিব। সেই নিৰ্মাণটোত তাতেই বেলেঞ্চটো এটা ৰাখিব লাগিব। যেতিয়া বেলেঞ্চটো আপুনি ৰাখিব পাৰে, সেইটো নিৰ্মাণৰে কথাটো। আপুনি যিসকলে মানে ৰান্ধনীসকলে যেনেকৈ ৰান্ধোতে যিটো ধৰণৰ কিমান কি কৰিব লাগে সেইখিনি জানে, আৰু কি ধৰণৰ একে বস্তু একেবোৰ আইটেমেৰে একে ধৰণৰ শাক পাচলিৰে ডাঙৰ চেফবিলাকে বেলেগ ধৰণৰ আইটেম বনায়, বেলেগ ধৰণৰ কাৰোবাৰ বনায়। গতিকে সেইটো যিমান কৰিব পাৰে, 5 ষ্টাৰ হোটেলত সেইটো বেলেগ বস্তু বনাব। আমাৰ ইয়াত ঘৰুৱা ৰান্ধনী এজনী ঘৰতে আমি যিবোৰ আমি খাই থাকোঁ, সেই একেখিনি আইটেম কিন্তু 5 ষ্টাৰ হোটেলৰ ৰান্ধনীয়ে বেলেগ বনাব। এটা প্ৰশ্ন আছে, আপুনি কবিতা লিখি ভাবুকিৰ সন্মুখীন হৈছে নেকি? কেইবাবাৰো হৈছে। এইটো বহু দিনৰ পৰা কেইবাবাৰো ভাবুকিৰ সন্মুখীন হৈছোঁ।
মৃত্যুৰ ভাবুকিৰ পৰা দুবাৰ তিনিবাৰ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছোঁ। তাৰপিছত মোৰ বিৰুদ্ধেতো বিভিন্ন ধৰণৰ কোৰ্ট কাছাৰীত যাব লগা হৈছে, সেইবোৰ হৈছে। আৰু প্ৰলোভনৰ সন্মুখীন হৈছোঁ, বহুত প্ৰলোভনো পাইছোঁ, কিন্তু মই বিচলিত। মই স্বাধীনতাক ভুৱা বুলি ক'লোঁ। থানাৰ পৰা আহিল দাৰোগা, জনোৱা হ'ল আপোনাৰ নামত আহিছে গ্ৰেপ্তাৰী পৰোৱানা। বাক স্বাধীনতাক শিকলিৰে বান্ধি পথে পথে লৈ ফুৰাব মোক। মই হেনো বিচ্ছিন্নতাবাদী, উগ্ৰবাদী আৰু কত কি অভিযোগ। স্বাধীনতা ক'ত? অন্যায় দুৰ্নীতিৰ স্বাধীনতা, নিৰাপত্তাহীনতাৰ স্বাধীনতা, বাকৰুদ্ধতাৰ স্বাধীনতা। এই দেশ পৰাধীন, এই দেশ চক্ৰান্তকাৰীৰ দেশ। এই দেশৰ মানুহ ভোকত মৰে। মই দেশৰ লোক পদপথত মৰে, এই দেশৰ লোক পদপথত মৰে, আন্ধাৰত মৰে, বানপানীত মৰে, ধৰ্মৰ দুৱাৰমুখত মৰে, মাটি খাই মৰে, শোষণত মৰে, ভেটি মাটি বিক্ৰী কৰি মৰে। মই সেও নামানো ৰাষ্ট্ৰৰ কথাত, মই চিঞৰো, মই ৰাজপথলৈ ওলাই আহোঁ। আমাৰ স্বাধীনতা আমাক ঘূৰাই দিয়ক, লাগিলে মোৰ বুকুৰ তেজকে দিয়ক। এই স্বাধীনতাৰে মই জীয়াই থাকিব নোৱাৰোঁ। মোক মৃত্যুদণ্ড দিয়ক, ফাঁচীকাঠত ওলমাই দিয়ক। তথাপি মই কওঁ, এই স্বাধীনতা ভুৱা, এই স্বাধীনতা ভুৱা, এই স্বাধীনতা ভুৱা। মই যে ফাগুন, মই যে ফাগুন, সদায় অহাৰ দৰে আজিও আহিছোঁ তোমাৰ কাষলৈ। ভাল পোৱাৰ ভাজত কঢ়িয়াই আনিছোঁ একাজলি মৰম আৰু আশাৰ কণা। তুমি জানাইচোন কিমান মতলীয়া মই তোমাৰ প্ৰেমৰ। পুৱাৰ ৰঙাবেলিৰ সতে মোৰেই ৰং, পলাশ মদাৰৰ জুই ফুলাৰ নিশান উৰুৱা জুই ৰঙী মই। উন্মাদ মই তোমাৰ প্ৰেমৰ, অথচ মোৰ প্ৰেমত পৰে সকলো। গছে ডালে সেতুলোকাৰ আলিংগন, উত্তাল হয় পছুৱা জাকো, নৈ পৰীয়া গাভৰুৰ আচল কহে। মই আহিলে তোমাৰতো বাদেই, শুকান পাতৰ ফৰমৰণিত সুৰক্ষী গাভৰু জাকৰো গালে মুখে বিয়পে লাজুকী আশা। সুদূৰত ৰিণি ৰিণি মৃগানৰ গুমৰাহ, পুৰাণ আপঙৰ ৰাগীত ঠাকুৰ আবিৰেৰে বৰ্ণিল হয় কপাহী আকাশ, ঠিক তোমাৰ দৰে। আৰু তুমি সেয়া নকলেও মই বুজো। ভৰুণ জোন যেন তোমাৰ মুখনি, সীমাহীন অস্থিৰতাৰে তুমিও যে ৰৈ থাকা মোলৈকে এবুকু আশা আৰু পাৰ ভঙা উৎসাহেৰে। তুমি অভিমানী, তুমি স্বাভিমানী, তুমি মুখ ফুটাই নকলেও সেয়া মই জানো। বৰঞ্চ মোক কাষত দেখিলে অভিমানৰ হাতযোৰ খুলি ভাল পোৱাৰ বুকুখন ইটি পায়, মোক চুই চোৱাৰ মধুৰ শিহৰণ জাগে। দেহত তোমাৰ নতুনৰ আভাস, কাজল সনা দুচকুৰে পূৰ্ণ যৌৱনা তুমি। তোমাৰ লয় লাখত ঘুমতি ভাগে ঢোল পেপা গগনাৰ বহাগী। তুমি বেয়া পালেও মই আহিছোঁ হিয়া উদাৰি তোমাক ভাল পোৱা দিবলৈ। মোক দুষ্ট বুলিব পাৰা, নীলাজ বুলিলেও ভুলিব পাৰা, এনেও মোৰ বদনাম আছেই। মই যে ফাগুন, অকৰা কবিৰ ভাতে চুপতি মৰাৰ বাবে। কবি নৱকান্ত আৰু আমাৰ অনাগত দিনৰ জাগ্ৰত প্ৰহৰী নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে আন্তৰিক অভিনন্দন, শ্ৰদ্ধা
মৰম স্নেহ জ্ঞাপন কৰিলোঁ। এই সুযোগতে সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক ছাৰক মই সোঁৱৰণ কৰিছোঁ শ্ৰদ্ধাৰে। আৰু জিকিৰ আৰু জাৰীৰ চৰ্চা কেন্দ্ৰত মই যদি উপস্থিত থাকি জিকিৰ অকণমান যদি নাগাওঁ ভুল কৰা হ'ব, কাৰণ সৰুতে সেই তাহানি ৰেহেনা মফিদাহঁতৰ লগত মঞ্চত গাইছিলোঁ জিকিৰ। আজি মই অকণমান জিকিৰে আৰম্ভণি কৰিছোঁ। বলবুই তই দুপাৰে হৈ চাহে হয়, অসমীৰ বুকুতে হৈ চাহে হয়, হাই হাই ঐ চাহে মোৰ পিছে কলৈ আলা ৰহমত গিৰি হয়, তুমি আলা চাহেব যদি কৰা তৰিয়াৰ পাৰ, যদি কৰা তৰিয়াৰ পাৰ। এই সুযোগতে সন্মিলিত নাগৰিক মঞ্চৰ উদ্যোক্তাসকলৰ ভিতৰতে আমাক আমন্ত্ৰণ কৰি অনা নুৰুল ইছলাম ডাঙৰীয়াক ব্যক্তিগতভাৱেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এক সুন্দৰ অনুষ্ঠান আমাক সন্ধিয়াটো জীপাল কৰিবলৈ অনাৰ কাৰণে তেখেতক মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক তেওঁ মানে ক'লে সাহিত্যৰ বিষয়ে বাইদেউ আপুনি কৈ থাকে, আকৌ লিখি থাকে, আপুনি অকণমান ক'ব। কিন্তু মই তেওঁ প্ৰথমেই কৈছোঁ যে মই সুবক্তা নহয়, মই মৌনতাৰ লগত কথা পতা মানুহ, মই অকল কলম বুলিহে কৈ যাম। তথাপিও মোৰ দৃষ্টিভংগীৰে মই সাহিত্যক কেনেকৈ স্পৰ্শ কৰোঁ সেইখিনিকে আপোনালোকক অকণমান কম কথাৰে ক'বলৈ চেষ্টা কৰিম সময়ক লক্ষ্য কৰি। আমাৰ দৃষ্টিভংগীত সাহিত্য হৈছে সমাজ জীৱনৰ দাপোন স্বৰূপ। সমাজত আমি বিভিন্ন সমস্যা যেনে জৰ্জৰিত হৈ আছে, সেই সমস্যাবোৰ যদি আমি নিৰ্মাণ কৰিব খোজোঁ, আমি সাহিত্যৰ দ্বাৰা বা কবিতাৰ দ্বাৰা বা যি আমি কলাত্মকভাৱে সেইখিনি আমি মেৰামতি কৰাত মানে কাৰণ নাহৰণি এনে এখন ঠাই য'ত অসমৰ বিখ্যাত কবি সাহিত্যিকৰ জন্মস্থান আৰু চিত্ৰশিল্পীৰ জন্মস্থান, আৰু ইয়াৰ এক ঐতিহ্য আছে। যিবোৰ লিখক সাহিত্যিকৰ কিতাপ পঢ়ি আমি ডাঙৰ দীঘল হৈছিলোঁ, গতিকে সেইসকল সাহিত্যিকৰ জন্মস্থান, গতিকে এক ধৰণৰ আৱেগেৰে আজি উদ্বেলিত হৈছোঁ মই। গতিকে কি ক'ম, সেই আনন্দৰে মনটো ভৰি পৰিছে এতিয়া। আৰু ইয়াতে অনুষ্ঠানৰ এটা লৈ আহিছোঁ, কবিতা পঢ়িবলৈ আহিছোঁ, ইয়াৰে মানুহখিনিক লগ পাবলৈ আহিছোঁ, সেইটো এক ধৰণৰ বিশেষ আনন্দিত। আজি নাহৰণিত যি কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হ'ব, হয়, তাত আপুনি কেনেকুৱা ধৰণৰ কবিতাবিলাক পাঠ কৰিম ভাবিছে? মই বিভিন্ন ধৰণৰ কবিতা লিখিছোঁ, প্ৰেমৰ পৰা বিদ্ৰোহলৈকে বিভিন্ন ধৰণৰ শান্তি সম্প্ৰীতিৰ কথা লিখিছোঁ। মোৰ কবিতাৰ বিষয়বস্তু অজস্ৰ বেলেগ ধৰণৰ, গতিকে সকলো ধৰণৰ মই মানুহক চাই পেলাই কেনেকুৱা ধৰণৰ পাঠকে কেনেকুৱা ধৰণৰ কবিতা শুনিব বিচাৰে সেই কথাটো লক্ষ্য কৰি পেলাই মই নিশ্চয় আজি কবিতা পঢ়িম। বৰ্তমান সময়ত অসমৰ পঢ়ুৱৈসকলৰ মাজত কবিতাৰ প্ৰভাৱ কিমানখিনি পৰে বুলি ভাবে? কিছুমান কবিতাত কিন্তু কবিতাই প্ৰভাৱ আছে। মই শেহতীয়া মোৰ দুই এটা কবিতা, যিবোৰ কবিতা ৰাজনৈতিক কবিতাৰ নিচিনা লাগে, কাৰণ সেইবোৰ কবিতাই কিন্তু সাধাৰণ মানুহক যথেষ্ট উদ্বেলিত কৰিছে। সাধাৰণ মানুহক মই নিজে লগ পাইছোঁ, তাৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিছোঁ, সেইবোৰ কবিতা ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈছে। গতিকে তেনেকুৱা কবিতাই কিন্তু যথেষ্ট মানে ৰাজনৈতিক চিন্তা চৰ্চাত অৰিহণা যোগাব পাৰে, সাধাৰণ মানুহক উদ্বেলিত কৰিব পাৰে। গতিকে সেই ধৰণৰ কবিতাৰ কিন্তু প্ৰয়োজন আছে।